ভকত আৰু বৈষ্ণৱ একেই নহয় কেতিয়াও। বৈষ্ণৱ কাক কয় আৰু ভকত কাক কয়? চাব, শিৱ ব্ৰহ্মা আদিবোৰক আমি ভগৱান বুলি জ্ঞান কেতিয়াও নকৰোঁ। কিহৰ কাৰণে? শিৱ বা ব্ৰহ্মা কেতিয়াও ভগৱান নহয়, তেওঁলোক হৈছে বৈষ্ণৱ। বৈষ্ণৱ কাক কয় এতিয়া চাব, তেওঁলোকক বৈষ্ণৱ বুলি এইকাৰণে সিদ্ধান্ত দিয়া হৈছে, যিসকল ব্যক্তিয়ে দায়িত্বত থাকি ঈশ্বৰ সাধনা কৰে তেওঁলোক হৈছে বৈষ্ণৱ। চাব, শিৱক এতিয়া কি তেওঁক ভগৱন্ত পুৰুষে তেওঁক আদেশ দিছে যে তুমি সংসাৰ কৰ্ম তুমি সাধন কৰিবা। যেনেধৰণে তেওঁক এটা দায়িত্ব দিছে, সেই দায়িত্ব পালন কৰি তেওঁ কি কৰিছে? ঈশ্বৰ সাধনা কৰিছে। এই ঈশ্বৰ সাধনা কৰাৰ কাৰণে তেওঁ কি বুলি কোৱা